বাংলাদেশৰ হিন্দু মানুহবিলাকৰ ওপৰত বহুত বেয়াকে অত্যাচাৰ হৈ আছে গাইস। আপোনালোক आपको प्रॉब्लम है सीधा जाओ भाई मोर পৰা পানী নলয় গম পাইছে না গাইস। গাইস গুড মর্নিং, কি খবৰ সকলো? আশা কৰিছো সকলোৱে ভালে আছে, মই ভালে আছো দিয়ক। আপোনালোকৰ বাত কথাটো হ'ল মানে আইতা হস্পিটালত আছিল, আপোনালোকে লাষ্ট ব্লগত চাইছে, কিন্তু মানে ভগৱানৰ কি ইচ্ছা নাজানো, আইতা গুচি গ'ল যোৱা বৃহস্পতিবাৰে ৰাতি 2টা বজাত। মানে আইতা গ'ল আৰু আমাক এৰি, সকলোকে এৰি গুচি গ'ল আইতাই। ইয়াতে আছিলোঁ ইমান দিন আৰু ঘৰতো যাব লাগিব, তাৰ কাৰণে আজি গৈ আছোঁ কলাগাঁও। আৰু ফাইনেলি নতুন এটা ভিডিঅ' লৈ আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিব আপোনালোকৰ। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বলক এতিয়া কলাগাঁৱৰ অভিমুখে মানে মাজবাটৰ পৰা এটা যাত্ৰা কৰোঁ। আৰু বিশেষকৈ আজি কলাগাঁৱত দাণ্ডি বম যাত্ৰা হ'ব। চ' কেনে কি কৰিছে গোটেইখিনি যাই দেখাবলৈ চেষ্টা কৰিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি গাইছ? বহুত মানে কি ক'ম আৰু সেনেকুৱা হৈ গৈছে, মাও অকলে হৈ গৈছে, আমিও অকলে হৈ গৈছোঁ। মানে আছিল আইতা এজনী যাৰ লগত কমিটি কৰিছিলোঁ, আৰু মামাৰ ঘৰত অহাৰ মেইন কাৰণটোৱে আইতা আছিলে। চ' এতিয়া আৰু মামাৰ ঘৰতো অহা যোৱা চাগে কমি যাব আৰু হয়নে গাইছ? মানে চবেই জানে যে মামাৰ ঘৰত মেইন মামা আৰু আইতাই, হয়নে গাইছ? আৰু মামাৰ বিয়াৰ পিছত আইতাই মেইন থাকে। সেইটো নহয় যে মামাৰ মৰম কমি যাব, মামাৰ মৰম থাকিব, কিন্তু আইতাৰ যোনটো দিয়া মৰম আছিলে সেইটো কেতিয়াও আৰু ঘূৰাই নাপাওঁ গাইছ। মিছ ইউ আইতা, তুমি য'তে নাথাকা কিয় হেপ্পী থাকা, সেয়ে কামনা কৰিলোঁ। আৰু বাংলাদেশৰ ভিডিঅ' চালোঁ মই কেইটামান ফেচবুকত। বাংলাদেশৰ হিন্দু মানুহবিলাকৰ ওপৰত বহুত বেয়াকৈ অত্যাচাৰ হৈ আছে গাইছ। আপোনালোকে চাইছেনে? কোনে কোনে চাইছে কমেণ্ট কৰিবচোন। আৰু আহি গ'লোঁ আমি ফাইনেলি টংলা। ফাইনেলি গাইছ ঘৰত আহি মানে গা পা ধুলোঁ আৰু চানু আহি গ'ল। এতিয়া ব্লগ আহি গ'ল চানু। হেল্ল' গাইছ, বহুত দিনৰ মূৰত আৰু ব্লগ ষ্টাৰ্ট কৰিলে এই থাকেই দিয়কচোন আমাৰ লগত, হয়নে? ব্লগ এতিয়া আপোনালোক টাউনৰ পৰিৱেশটো অলপ দেখাই শুনি কি কেনে পৰিৱেশ দাণ্ডি বমৰ কেনে মানে কি কয় প্ৰস্তুতি চলাই আছে সকলো। আৰু আহি গ'লোঁ কলাগাঁও টাউনত। আৰু আমাৰ সকলো গোবিন্দ মন্দিৰৰ ল'ৰা ছোৱালী মিলি কিনে মানে ইয়াতে পানী খুৱাম সকলোকে, মানে চৰবত খুৱাম, মানে যোনে যোনে দাণ্ডি বম মাৰিব আৰু যোনে যোনে চাব আহিব সকলোকে। চ' আৰম্ভ হ'ব আৰু 10:30 মানত। আৰু কমিটিৰ ফালৰ পৰা এইফালে সুৰজিত ব্লগ লিখা এটা বেজ দিলে, মানে ব্লগাৰ হিচাপে সম্বৰ্ধনা দিছে। থেংক ইউ সকলোকে। এইফালে আমাৰ পানীৰ দামো আহি ৰেডি, এতিয়া চৰবত বনাব লাগে। আৰু এইফালে ফাইনেলি বক্সো আহি গ'ল, পুৰা বটীয়া বক্স বজাম। আৰু কেনে বল বম ভাং চাং খাই আহিছে, চাওঁ এইফালে উৎপাত লাগি আছে। চবে আহক আৰু পংকজৰ লগত দেখা কৰক, ভাং আছে ইয়াত। চৰি দেই, জাষ্ট ফৰ ফান। মোৰ চুলাই নোহোৱা হৈ গৈছিল গাইছ, আনিলোঁ দিয়ক কিবাকে। মানে এটা চোলা আনিলোঁ, এটা ৰুদ্ৰাক্ষৰ মালা আনিলোঁ। এইটো মানে হেৰাই গৈছিল মোৰ মালাটো। চ' মালা এটা নহ'লে মানে ভাল নালাগে গলত। চ' ৰ'ব এতিয়া গেট আপ এইটো পিন্ধিলেও দেখাই আছোঁ। ফাইনেলি পূৰা ৰেডি হৈ গ'লোঁ, পূৰা বলবম যাবলৈ সাজু গাইছে একদম। পূৰা ৰুদ্ৰাক্ষ লগাই এইফালে আই কাৰ্ডত সুৰজিত ব্লগ লিখি দিছে সিহঁতে। এটা বেলেগ মজা লাগি আছে। চব ব্লগ আৰু এতিয়া ডাইৰেক্ট জাগাত। পুৰা মানুহ অহা ষ্টাৰ্ট হৈ গৈছে এতিয়া। আপোনাৰ আৰু ফাইনেলি আহি পাই গ'লোঁ য'ৰ পৰা দণ্ডি ষ্টাৰ্ট হ'ব। এইটো মেইন মন্দিৰটো, মানে মেইন টাউনৰ মন্দিৰটো, ইয়াৰ পৰাই দণ্ডি মাৰা ষ্টাৰ্ট হ'ব। এতিয়া লাহে লাহে মানুহ আহিব ধৰিছে আৰু ইয়াতে পূজা হ'ব। মেইন পূজাটো কৰি আছে পূজাৰীয়ে। পূজাটো হোৱাৰ পিছতে দণ্ডি বম কৰা ষ্টাৰ্ট হৈ যাব। চ' বলক ভিতৰত কি হৈ আছে দেখা। কলাগাঁৱত কিবা ডাঙৰ বুলি ক'বলৈ গ'লে দশমী আৰু দাণ্ডি বমে বিশেষকৈ বহুত ডাঙৰকৈ হয়। মানে বহুত মানুহ হয় কলাগাঁৱত, হাজাৰ প্ৰায় বহুত হাজাৰ মানুহ হয়। আৰু অকল আমি খিচাৰি আমি পানী সেইবিলাকে নহয়, ইয়াতেও দাদাসকলে মিলি কিনে মানে ফ্ৰাইড ৰাইচ খুৱাই আছে সকলোকে। চ' লাইন পাতি মানুহে সকলোৱে খাই আছে আৰু আনন্দ উপভোগ কৰি।
সকলে মিলি কিনে ফ্ৰাইড ৰাইচ খুৱাই আছে, সেইকাৰণে বোলো ফ্ৰাইড ৰাইচ অকণমান খাই লওঁ আমিও, কেনে বনাইছে কি হৈছে চাওঁ। আৰু সকলো ৰাইজেও খাই আছে, এইফালে পূৰা লাইন পাতি আছে। মই অলপ স্পেচিয়েলকৈ আহিলোঁ বাৰু, দিয়কচোন চৰি সকলোকে। চ' খাই লওঁ ৰ'ব। খালোঁ দিয়ক ফ্ৰাইড ৰাইচ। আৰু ইফালে আমাৰ পংকজ হৈ গৈছে পাগল, মানে আপিক হাতত এনেকৈ ঘুচি মাৰি চকলেট দিয়ে যে, ইনষ্টাগ্ৰামত চাইছে না সকলোৱে, সেনেকৈ মানে ইও ভাইৰেল হোৱাৰ চখ, সেইকাৰণে গৈ আছে আপি এটাক চকলেট দিব বোলে, চাওঁ ৰ কেনেকৈ দিয়ে। কংগ্ৰেচুলেশ্যন। কি যে কৰে চলিকেইটা ভাইৰেল হ'বলৈ, ভাই চাপ মজা লাগছি। তথাপিও হাতত এনেকৈ মানে ঘুচি মাৰাটো চাইছিলোঁ মই ইনষ্টাগ্ৰামত। মানে ছাবস্ক্ৰাইবাৰ গাইছ, কি নাম? এ বঢ়িয়া, যোৱা বল বম। আৰু এনেকৈ সৰু সুৰা ইউটিউবাৰ হৈ গ'লোঁ আৰু গাইছ, ময়ো কলেগাঁৱৰ এটা মানে সৰু সৰু ছাবস্ক্ৰাইবাৰ, মোৰ ধুনীয়া ধুনীয়া ছাবস্ক্ৰাইবাৰে মাত দিয়ে, দেখা পালে বহুত ভাল লাগে এনেকৈ। ধীৰাজ ভাই আহক নাহক, এইফালে আমাৰ দণ্ডি বমত আহি শিৱ বাবাক দৰ্শন হৈ গ'ল, পূৰা ত্ৰিশূল লৈ পূৰা ডান্স কৰি কৰি গৈ আছে শিৱ বাবা আৰু পাৰ্বতী মা, বেলেগ মজা। আৰু ইফালে গোটেইকেইটা লগত গৈ আছে নাচি নাচি। शुभम गाइस टकला किसी साहब, टकला होने के पीछे राज क्या है? आग्रा महिला এইফালে গোটেই, আৰু এইফালে আমাৰ হুদুৰ ঢেকীয়াজুলিৰ পৰা মামা আহিছে। মামা কেনে কেনে লাগিলে কলেগাঁও আহি? এ মজা। আৰু ফাইনেলি দণ্ডি বম ষ্টাৰ্ট হৈ গ'ল। আৰু এইজন প্ৰথমজন ল'ৰা যিয়ে অকলে অকলে আহি আছে ইমান আগৰ পৰা, চবৰ ফাৰ্ষ্ট আৰু ইয়ে। চ' নামটো সুধিলোঁ ৰ'ব, আপোনাৰ নামটো কি? হা? সঞ্জু চৌহান। সঞ্জু চৌহান প্ৰথমজন ব্যক্তি, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। কিয় प्रॉब्लम है? हाँ प्रॉब्लम है आपको, आपको प्रॉब्लम है, आपको प्रॉब्लम है, सीधा जाओ, सीधा जाओ, उधर उधर मत करो। এই মালটোৰ কি প্ৰব্লেম হ'ল মই বুজিয়ে পোৱা নাই। মই ভিডিঅ' বনাই আছোঁ, সি মাল খাই লৈ উৎপাত লগাই দিছে। পুলিচ আছে ওচৰতে, পুলিচৰ প্ৰব্লেম নাই, সিৰ প্ৰব্লেম মানে চুদুৰ বুদুৰ মাৰি আছে, মাথাটো গৰম কৰি দিয়ে চলি। কিছুমান মানুহৰ কাৰণে মানে এটা ভাল কাৰ্যসূচীটোও বৰবাদ হৈ যায় এই এনেকুৱা মদ খাই আহি উৎপাত কৰা মানুহবিলাকৰ কাৰণে। থেই যে কি নহওক, আমাৰ প্ৰথমজন ব্যক্তি সোমাই গ'ল মন্দিৰত আৰু পানী ঢালিবলৈ সাজু সিহঁতে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, ভালকৈ যোৱা। আৰু মানে ষ্টেমিনা চাই বহুত ভাল লাগিছে, ইমান দূৰৰ পৰা চবৰ ফাৰ্ষ্ট আহিব পাৰিছে, তাৰ কাৰণে বহুত ভাল লাগিছে গাইছ আমাৰো। আৰু লাহে লাহে সকলোবোৰ ল'ৰা ছোৱালী আহিবলৈ ৰেডি হৈ গ'ল আৰু আহি আছে সকলোৱে লাহে লাহেকৈ। আৰু ফাইনেলি ৰাতি বাজে 2:30, এতিয়ালৈকে মানে মানুহে দণ্ডি মাৰি আছে আৰু মন্দিৰত এনেকা ভিৰ হৈছে মানে ভৰি ৰখাৰ জাগা নাই। 2:30 বাজে গাইছ, ৰাতিপুৱাই যাব আজি, মানুহ আহিয়ে থাকিব এতিয়ালৈকে।
ফাইনেলি দণ্ডি বম খতম আৰু ইফালে মোৰ হাতত লাগি গ'ল এটা মানে কথাটো হ'ল এইটো বছৰ মানে মোৰ সেনেকাই যাই আছে ভগৱান শিৱই মোৰ পৰা পানী নললে গাইছে এইটো বছৰ মানে প্ৰথম সোমবাৰটো আমাৰ আইতাৰ হৈ গ'ল প্ৰব্লেম সেকেন্ড সোমবাৰ মই গ'লো তেজপুৰ আছিলোঁ নহ'ল থাৰ্ড সোমবাৰ থাৰ্ড না ফ'ৰ্থ সোমবাৰ আৰু এয়া দলগাঁৱত যাওঁতে গাড়ী বেয়া হৈ গ'ল মানে দলগাঁৱলৈকে গ'লোঁ চিংৰি যাম তাতে গাড়ী বেয়া হৈ গ'ল লাষ্ট সোমবাৰ দণ্ডি বম আছিল মাৰিম বুলি ভাবিছোঁ এটা সোমবাৰ মাৰা নাই এইটো সোমবাৰ মাৰিম ইয়াতে লাগি গ'ল দণ্ডিটো নকৈছোঁ আৰু মানে যি বিষাই আছে না মানে বাল্টি লাগি গ'ল ইয়াতে বাল্টিৰ হেণ্ডেলটো আছে না লাউণ্ড শ্বেপৰ এনেকৈ এটা ক্লিপ টাইপত যে থাকে বাল্টিৰ হেণ্ডেলত এনেকুৱা টাইপৰ ক্লিপ এটাত লাগি গ'ল এতিয়া আমাৰ চানু ভাইয়ে পূৰা মেডিচিন মাৰি আছে আৰু ড্ৰেছিং কৰি আছে সেনেকৈ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ হাতত পালোঁ অলপ দুখ মানে ইয়াতে ব্লেক টিপ মাৰি ৰাখিছোঁ মানে খুলি যায় মালটো বাৰে বাৰে তাৰ কাৰণে চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ কেনে পাইছে নাজানো ভিডিঅ'টো চাই যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগ পাইছোঁ নতুন এটা ভিডিঅ' লৈ নতুন এটা জাগা লৈ তেতিয়ালৈ টিল দেন টাটা বাই বাই